আমি এই প্ৰখৰ ৰ'দ বৰষুণ নেওচি যি কৃষি কাৰ্যৰ লগত জড়িত কৃষকসকলৰ লগত আমি আজি থিয় দিয়াৰ উদ্দেশ্যে আজি আমি এই পাতকাটা গাঁওবাসীৰ সহযোগত এই পথাৰত উপস্থিত হৈছোঁ আৰু আমিও ভূঁই ৰোৱা হওক নামে এটা কাৰ্যসূচীৰে আমি তেখেতসকলৰ লগত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি চাহ জলপান গ্ৰহণ কৰাৰ উদ্দেশ্য উদ্দেশ্য লৈ আমি ইয়াতে মিলিত হৈছোঁ যে আমাৰ যিবিলাক চৰকাৰী কৰ্মচাৰী হওক বেংক বিষয়া হওক সেনা বিষয়া হওক বা সেনাৰ যিকোনো চৰকাৰী কৰ্মচাৰী যেতিয়া অৱসৰ লয় অথবা প্ৰাইভেট কৰ্মচাৰী যেতিয়া অৱসৰ লয় আমাৰ প্ৰতিষ্ঠানসমূহে তেওঁলোকক সম্বৰ্ধনা বা বিদায় সম্বৰ্ধনা এনেকুৱা অনুষ্ঠান কৰে কিন্তু কৃষকসকলে আমাক জীৱন জোৰা যি সময় খৰচ কৰি আমাক কৃষি কাৰ্যৰ লগত থাকে যদিও তেওঁলোকক আমাৰ আনুষ্ঠানিকভাৱে চিনাকি কৰি দিয়া পৰিৱেশ নহয় আমি তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে আমি এই কৃষকসকলক ইয়াতে বৃহত্তৰ নলবাৰী গণসেৱা সংস্থাই ইয়াতে মাতি আনি তেওঁলোকক চাহ চিনাকি আৰু তেওঁলোকৰ কষ্টৰ এটা মান্যতা আমি দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমি বিগত সময় যোৱা বছৰ আমি এই উদ্দেশ্য লৈয়ে আমি নলবাৰীৰ কেইজনমান লোক লগ হৈ আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ যে আমি দুখীয়া নিষ্পেষিত ৰাইজৰ ওচৰত বা কোনো অসহায় পৰিয়ালৰ ওচৰত থিয় দিব পাৰি নেকি এই উদ্দেশ্য লৈয়ে আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ লাহে লাহে অনুষ্ঠানটিৰ লগত আমাৰ কিছু আৰু লোক জড়িত হৈছে স্ব ইচ্ছাই এই অনুষ্ঠানটো অংশগ্ৰহণ কৰি মানুহক সহায় কৰাৰ যি মানসিকতা এটা জন্ম দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছে এইখিনিত আমি এই কথাটো আমি সুখ অনুভৱ কৰোঁ।